মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধীৰ মতে বিজেপিয়ে যদি এইবাৰ ইভিএম টেম্পাৰিং নকৰে তেতিয়াহলে বেয়াকৈ পৰাস্ত হ'ব বিজেপি। 180খনতকৈ অধিক বিজেপি আসন লাভ নকৰে বুলি মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। ইয়াৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমি লৈ আহিছো এটা বিশেষ খবৰ। এবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিস্ফোৰক মন্তব্য। আর লোকসভা নির্বাচনক লৈ আর তার পাছতে ইভিএমক লৈ প্রিয়ঙ্কা গান্ধীয়ে বিস্ফোরক মন্তব্য করেছে। ইভিএম টেম্পারিং নহলে পরাস্ত হব বিজেপি, অর্থাৎ ইভিএম টেম্পারিং করিহে বিজেপিয়ে জয়লাভ কৰিব পাৰিব বুলি মন্তব্য কৰিছে। 180খনতকৈ অধিক আসন লাভ নকৰে বিজেপিয়ে। এই মন্তব্য প্রিয়ঙ্কা গান্ধীৰ। আজিৰ দিনত বিজেপিৰ হাতত 180তকৈও কম আসন আছে বুলি প্রিয়ঙ্কা গান্ধীয়ে মন্তব্য কৰিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে। আৰু অসমত প্ৰচাৰ অভিযানৰ পাছতে মন্তব্য কৰিছে যে অসমত উপস্থিত হৈছিল প্ৰিয়ঙ্কা গান্ধী আৰু অসমত উপস্থিত হোৱাৰ পাছতেই প্ৰচাৰ অভিযান চলাইছিল আৰু তাৰ পাছতেই ইভিএমক লৈ বিস্ফোৰক মন্তব্য কৰিছে। যিহেতু বিৰোধীয়ে কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে ইভিএমৰ বিৰোধিতা কৰিছে, বেলটত এইবাৰ লোকসভাৰ নিৰ্বাচন হ'ব লাগে বুলি তেওঁলোকে দাবী জনাই আহিছিল। ইভিএমৰ বিৰোধিতাৰে তেওঁলোকে দিল্লীৰ ৰাজপথত প্ৰতিবাদ কৰি আহিছিল। দেশৰ বিভিন্ন প্ৰান্তত বিৰোধীয়ে ইভিএমৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি আহিছিল, আপে ইভিএমৰ বিৰোধিতা কৰি আহিছিল। আৰু এবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেত্ৰী প্ৰিয়ঙ্কা গান্ধীয়ে ইভিএমক লৈ বিস্ফোৰক মন্তব্য কৰিছে। যদি ইভিএম টেম্পাৰিং নহয় তেতিয়াহলে বিজেপিয়ে পৰাস্ত হ'ব বুলি মন্তব্য কৰিছে প্ৰিয়ঙ্কা গান্ধীয়ে। কি কৈছিল প্ৰিয়ঙ্কা গান্ধীয়ে প্ৰথমতে আগবঢ়াইছো মন্তব্য। चुनाव हो, हम इतना कह सकते हैं कि अगर इस देश में आज के दिन ऐसा चुनाव हो जिसमें कोई गड़बड़ी नहीं हो, जिसमें ईवीएम में कोई गड़बड़ी नहीं है, तो मैं दावे के साथ कह सकती हूँ ये 180 से ज्यादा सीट नहीं ले सकते, उससे भी कम लेंगे। हम इतना कह सकते हैं कि अगर इस देश में आज के दिन ऐसा चुनाव हो जिसमें कोई गड़बड़ी नहीं हो, जिसमें ईवीएम में कोई गड़बड़ी नहीं है, तो मैं दावे के साथ कह सकती हूँ ये 180 से ज्यादा सीट नहीं ले सकते, उससे भी कम लेंगे। हम इतना कह सकते हैं कि अगर इस देश में आज के दिन ऐसा चुनाव हो जिसमें कोई गड़बड़ी नहीं हो, जिसमें ईवीएम में कोई गड़बड़ी नहीं है, तो मैं दावे के साथ कह सकती हूँ ये 180 से ज्यादा सीट नहीं ले सकते, उससे भी कम लेंगे। हम इतना कह सकते हैं कि अगर इस देश में आज के दिन আৰু আপোনালোকে মন্তব্য শুনিছে প্ৰিয়ঙ্কা গান্ধীৰ। অসমত প্ৰচাৰ অভিযানৰ পাছতে মন্তব্য কৰিছে প্ৰিয়ঙ্কা গান্ধী। আৰু যেহেতু অসমত উপস্থিত হৈছে প্ৰিয়ঙ্কা গান্ধী, অসমত উপস্থিত হোৱাৰ পাছতেই গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছিল প্ৰিয়ঙ্কা গান্ধীক। আৰু অসমত উপস্থিত হোৱাৰ পাছতেই প্ৰিয়ঙ্কা গান্ধীয়ে ইভিএমক লৈ বিস্ফোৰক মন্তব্য কৰিছে। যদি ইভিএম টেম্পাৰিং বিজেপিয়ে নকৰে তেতিয়াহ'লে এইবাৰ লোকসভা নিৰ্বাচনত মোদী প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে, অৰ্থাৎ বিজেপিয়ে জয়লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে প্ৰিয়ঙ্কা গান্ধীয়ে। ইভিএমৰ যিহেতু বিৰোধীয়ে পূৰ্বৰে পৰা বিৰোধিতা কৰি আহিছিল, ইভিএম টেম্পাৰিং হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছিল বিৰোধী। আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ ইভিএমক লৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ঙ্কা গান্ধীৰ বিস্ফোৰক মন্তব্য শুনিবলৈ পোৱা গৈছে। তাৰ পাছতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বাৰে বাৰে বিৰোধীয়ে বিজেপিক ইভিএম টেম্পাৰিং কৰাৰ অভিযোগ দি আহিছে। কেৱল কংগ্ৰেছেই নহয়, আপৰ লগতে বিৰোধী দলসমূহে ইভিএমৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। বেলটত নিৰ্বাচন হ'ব লাগে বুলি তেওঁলোকে প্ৰতিবাদ কৰি আহিছিল। আৰু অসমত প্ৰচাৰ অভিযান চলোৱাৰ পাছতেই প্ৰিয়ঙ্কা গান্ধীয়ে মন্তব্য কৰিছে যে বিজেপিয়ে 180খনতকৈ অধিক আসন লাভ কৰিব নোৱাৰে। আজিৰ দিনত বিজেপিৰ হাতত 180তকৈও কম আসন আছে। ইভিএম টেম্পাৰিং যদি নহয় তেতিয়াহ'লে এইবাৰ বিজেপি পৰাস্ত হ'ব, অৰ্থাৎ ইভিএম টেম্পাৰিং কৰিহে বিজেপিয়ে জয় লাভ কৰে বুলি বিৰোধীয়ে অভিযোগ তুলিছে। আৰু তাৰ পাছতে এইবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এবাৰ প্ৰিয়ঙ্কা গান্ধীৰ বিস্ফোৰক মন্তব্য শুনিবলৈ পোৱা গৈছে। কি কৈছিল প্ৰিয়ঙ্কা গান্ধীয়ে পুনৰ মন্তব্য আগবঢ়াইছো। चुनाव हो जिसमें कोई गड़बड़ी नहीं हो, हम इतना कह सकते हैं कि अगर इस देश में आज के दिन ऐसा चुनाव हो जिसमें कोई गड़बड़ी नहीं हो, जिसमें ईवीएम में कोई गड़बड़ी नहीं है, तो मैं दावे के साथ कह सकती हूँ ये 180 से ज्यादा सीट नहीं ले सकते, उससे भी कम लेंगे। हम इतना कह सकते हैं कि अगर इस देश में आज के दिन ऐसा चुनाव हो जिसमें कोई गड़बड़ी नहीं हो, जिसमें ईवीएम में कोई गड़बड़ी नहीं है, तो मैं दावे के साथ कह सकती हूँ ये 180 से ज्यादा सीट नहीं ले सकते, उससे भी कम लेंगे। हम इतना कह सकते हैं कि अगर इस देश में आज के दिन ऐसा चुनाव हो जिसमें कोई गड़बड़ी नहीं हो, जिसमें ईवीएम में कोई गड़बड़ी नहीं है, तो मैं दावे के साथ कह सकती हूँ ये 180 से ज्यादा सीट नहीं ले सकते, उससे भी कम लेंगे। हम इतना कह सकते हैं कि अगर इस देश में आज के दिन ऐसा चुनाव हो जिसमें कोई गड़बड़ी नहीं हो,